কোঠাবাৰী জনজাতি সংঘৰ পৰা আয়োজিত এই মুকলি বিহু প্ৰতিযোগিতাৰ লগতে এটা বিশেষ যে অসমৰ ভিতৰতে বৃহত্তম হ'ব 50 ফুট দৈৰ্ঘ্যৰ আমাৰ স্থানীয় শিল্পী তাজনুৰ আলীয়ে বনাই ওলাইছে। এই আপোনালোকে দেখা পাইছে ইয়াৰো মাত ওলাইছে, মাতত ওলাইছে আমাৰ গোলাঘাটৰ এই ভাইটিজনে সুন্দৰকৈ ওলাইছে। মই ভাবোঁ এই বৃহৎ যিটো নেকি পেঁপা, এই পেঁপাই আজি বিশ্ব দৰবাৰৰ অসমীয়া সংস্কৃতিক আগবঢ়াই লৈ যোৱাত এখোজ আগবঢ়াই দিব। আৰু ভাবোঁ এই শিল্পী তাজনুৰ আলীয়ে ভৱিষ্যততো আমাৰ অঞ্চলত এনেকুৱা বৃহৎ কাৰ্য কৰিব, তাকে আশা কৰিলোঁ। আৰু মোক নিচিনা এজন মানুহক এই পেঁপাটো উদ্বোধন কৰিব দিয়াৰ কাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আশা কৰোঁ মিকিৰ গাঁও জনজাতি যুৱক সংঘৰ এনেকুৱা কাৰ্যসূচী ভৱিষ্যতে চলি থাকিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বাবু বুঢ়াগোহাঁই, যিটো নেকি মোৰ ঘৰ গোলাঘাট বৰপথাৰ পৰা মোৰ দাদাৰ বহুত আশাৰে মোক নিমন্ত্ৰণ দিলে, মই আহিলোঁ। আজি যিহেতু নেকি 50 ফুট দীঘল পেঁপাটো, তেওঁ ইমান এটা মানে আইডিয়া নাছিল। আইডিয়াৰ মোক সুধিলে, মই পেঁপা যিহেতু পেঁপা বনাওঁ, আইডিয়া তেওঁ আছিলে। মই তেওঁলোকক তাকে চাই মই তেওঁক সহযোগ কৰিবলৈ আহিলোঁ। আৰু যিহেতু নেকি পেঁপা 50 ফুট পেঁপাটো মাত উলিয়াটো ইমান সৰু কথা নহয়। যিহেতু নেকি ধুনীয়াকৈ মাতটো মই ওলোৱা কৰি দিলোঁ আৰু বজাই চালোঁ, মাতটো ধুনীয়া ওলাইছে। আৰু ইয়াত যিহেতু নেকি মিকিৰ গাঁও ৰাইজ গোটেই মানুহখিনি মানে ইমান এটা ভাল লাগিছে, ইমান মৰমীয়াল, গোটেইখিনি জাতি অনজাতি চব একেলগতে মিলি জাতি আছে, হয়নে? এইটো দেখি মানে মোক ইমান ভাল লাগিছে। আজি চাওক, আমাৰ অসমীয়া মানুহৰ মুছলিম মানুহৰ কোনো জাতি ভেদ নাই, আমি চব একে সমান। আমাৰ